কৃষিখণ্ডত আধুনিকতাৰ পৰশ আৰু কৃষকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে কামৰূপ জিলাত আৰম্ভ হৈছে এক বিশেষ পদক্ষেপ। কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অধীনত 11 আৰু 12 ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে এখন দুদিনীয়া বিশাল কৃষক মেলা। কৃষক মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সমিতিৰ সঞ্চালক ৰাজীৱ কুমাৰ ফুয়া আৰু কামৰূপ জিলাৰ কৃষি বিষয়া শ্ৰী মানৱজ্যোতি দাসে। মেলাখনক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোৰ কৃষকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কৃষক মেলাখনত প্ৰায় 30খন বিপণী স্থাপন কৰা হৈছে, য'ত প্ৰগতিশীল কৃষক, আত্মসহায়ক গোট আৰু কৃষক উৎপাদক কোম্পানীসমূহে নিজৰ উৎপাদিত বিবিধ কৃষি আৰু উদ্যান শস্যৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে। লগতে অঞ্চলটোৰ কৃষিখণ্ডত বিশেষ অৱদান আগবঢ়োৱা 15গৰাকী প্ৰগতিশীল কৃষকক অনুষ্ঠানত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। মেলাৰ অন্যতম আকৰ্ষণ হ'ল বিশেষজ্ঞৰ দ্বাৰা পৰিচালিত বিশেষ কাৰিকৰী অধিৱেশনসমূহ। কেনেকৈ কম খৰচত বিজ্ঞানসন্মতভাৱে অধিক উৎপাদন কৰিব পাৰি, চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে থিতাতে কৃষক পঞ্জীয়নৰ ব্যৱস্থা, লগতে কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পায় তাৰ বাবে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত পোনে পোনে মত বিনিময়ৰ ব্যৱস্থা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।